গাইজ কি কৈছে আপোনালোকে আশা কৰো ভালে আছে চাগে এয়া মই আৰু মোৰ ভন্টি দোকানত বহি আছো আপোনালোকক দেখাও বুলি ভাবিলো যেহেতু আজি আমাৰ ঘৰলৈ বিহুবৰৰ নাছৰিন আহমেদ আহিব তেওঁ মোৰ ফ্ৰেণ্ড হয় তেওঁ ইনষ্টাটো আছে ফেচবুকতো আছে আৰু ইউটিউবতো আছে তেওঁৰ লগত তেওঁক লগ পাবলৈ আমাৰ বহুত দিনৰ পৰা আশা আছিল আজি আশাটো পুৰা হ'ব নিশ্চয় আৰু আপোনালোকক দেখাম তেওঁৰ লগত কি কি কথা পাতিলো যেহেতু আপোনালোকক কৈছিলো মই চুলপুৰা যাম বুলিকে আৰু বাইদেউজনী ওচৰলে ফাইনেলি তেওঁলোকৰ ওচৰ আজি আহি পালোহি ভালেমান দিনৰ পৰা আহিম কৈছো তেওঁলোকো মাতি আছিলে কিন্তু অহা হোৱা নাছিলে তো আজি আহিলো আৰু এইফালে তেওঁলোক বহি আছে ওচৰত আৰু আপোনালোকক ভালে আছে আৰু কওক কিনো কম মানে আমাৰ জীৱনৰ কাহিনী বহুত আচলতে মই আপোনালোকক কৈছিলো তেওঁলোক শাৰীৰিকভাৱে অক্ষম বুলিকে তেওঁলোকৰ মুখৰ পৰা শুনো তেওঁলোকৰ কি হৈছে কি নাই বুলি ন মানে কি আমি সৰুৰ পৰাই আমি জন্মৰ পৰাই এনেকুৱা খোজ কাঢ়িব নোৱাৰো আমি দুজনী বাই ভনীয়ে তেনেকেই চলি আছো বাৰু আল্লাই আমাক তেনেকে চলাই আছে যিহেতু আমি সৰু সুৰা দোকান এখন দি আমি বাই ভনীয়ে চলি আছো আৰু বহুত দিনৰ পৰা বাইক লগ পাবলৈ আশা আছিলে আজি যিহেতু ফাইনেলি লগ পাবলৈ ভাল লাগিছে সেইকাৰণে আমি ভাবিছো আপোনালোকৰ আগত দেখাওঁ আমি বাইৰ লগত কি কি কথা পাতিলো সেয়াই আৰু তেওঁলোকে মই এটা কিব অহাৰ পাছত গম পাইছো যে তেওঁলোকৰ অকল তেওঁলোক দুগৰাকীয়ে নহয় যিহেতু তেওঁলোকৰ দাদা এজনো আছে তেওঁ দাদা গম পাইছো যে তেওঁলোকৰ দাদা এজনো এনেকুৱাই আচলতে তেওঁলোক খোজ কাঢ়িব নোৱাৰে একেবাৰে তেওঁ হুইল চেয়াৰতে থাকে আৰু তেওঁলোকো দেখিব পাইছে আপোনালোকক দুখন এনেকুৱা প্লাষ্টিক চেয়াৰ তেনেকুৱা চকা লগাই দিছে হুইল চেয়াৰ নিচিনা তেওঁলোকে এই দুখনৰ সহায়তে তেওঁলোকে চলা ফুৰা কৰিব পাৰে আৰু তেওঁলোকৰ দোকান এখন আছে তেওঁলোকে সেই দোকানখনৰ পৰাই চলা ফুৰা কৰি থাকে আৰু তেওঁলোকৰ দুজনী বৌ আছে সেই বৌ দুজনী বহুত সহায় কৰে তেওঁলোকক তেওঁ এনেইতো আপোনালোকে একো কৰিব নোৱাৰে চাগে মই পাৰো কাৰণ তাই ইমান নোৱাৰে আৰু যোনজন আমাৰ দাদা আছে সেইজনেতো একেবাৰে নোৱাৰে যিহেতু তেওঁ বৌয়ে কৰি দিয়ে চব আৰু তেনেকেই চলা হৈছে আৰু আমাৰ ভতিজা এটাও আছে আৰু মানে ওচৰৰ মানুহ আমাক সহায় কৰে বহুত সহায় কৰে সেইকাৰণে আমি আৰু এনেকে চলি আছো আৰু আল্লাহ কিমান দিন এনেকে চলাই আৰু সেইকাৰণে ভাবিলো 25ত যিহেতু মানে আপোনালোকক দেখাও বুলি সেইকাৰণে আমি ইউটিউব চেনেল খুলিলো মোৰ ইউটিউব চেনেল আছে পাৰভিন বেগম আৰু ভণ্টিৰ আছে তাজমিন বেগম আপোনালোকৰ দুইজনৰ বেলেগ বেলেগ ইউটিউব চেনেল আছে আপোনাৰ বেলেগকে আছে আপোনাৰ বেলেগকে আছে মানে তো শুনামতে তেওঁলোকৰ ইউটিউব চেনেল এটা খুলিছে যিহেতু এমাহমান হোৱাগে নাই চাগে ন এমাহমান হোৱা নাই দুইগৰাকীয়ে দুটা ইউটিউব চেনেল খুলিছে তো আশা কৰিছো আপোনালোকে তেওঁলোকৰ ভিডিঅ'বিলাক চাই আৰু ইয়াত আহি গম পাইছো যে তেওঁ ঊলেৰে কাম কৰে ভালেমান ঊলেৰে বস্তু বনাই ন চুৱেটাৰটো এতিয়া তেওঁলোকে বনাইছে আৰু পাৰিলে আপোনালোকক দেখাম মই আৰু তেওঁলোকৰ ইনষ্টাগ্ৰাম কি আছে পাৰভিন বেগম তাজমিন বেগম আৰু পাৰভিন বেগম বুলি আছে ফেচবুক ফ'ল' কৰিব তাত আপোনালোকে পাব তেওঁলোকেও কিছুমান ফটো চটো দি থৈছে ঊলেৰে কৰা কিছুমান যদিও আপোনালোকক লাগে কণ্টেক্ট কৰিব তেওঁলোকৰ লগত পাব ধুনীয়াকে বনাই মানে কি হয় মানে আমি ৰিলচো বনাও মানে আমাৰ যিহেতু আপোনাৰ বৰ লাগে না বহি দোকানত বহি তেওঁলোকে চকীখনতে বহি দিন কটাবলগীয়া হৈছে দোকানখনতে ন যিহেতু আমাৰ মা বাও নাই অকণমান সৰুতে ঢুকালে এনেকৈ কামবোৰৰ লগতে খাইছো আৰু আমি দোকানখন দি নিজৰ যিটো প্ৰয়োজনীয় বস্তু হয় আমি ছোৱালী মানুহ প্ৰয়োজনটো ভালেমান বস্তুৰ প্ৰয়োজন হয় যিমানে দাদা খেতিয়ক হয় নে তো সেইকাৰণে তেওঁলোকে দোকানখনৰ পৰাও নিজৰ প্ৰয়োজনীয় সামগ্ৰীবিলাক লয় আৰু যিহেতু ক'লোৱে ঊলেৰ বস্তু যিবোৰ বনায় সেইবিলাকো তেওঁলোকে বিক্ৰী কৰে বুলিকে তো আপোনালোকৰ যদি পচন্দ হয় তেওঁলোকক কণ্টেক্ট কৰিব ল'ব পাৰিব চৰকাৰী কিবা আঁচনি এনেও সুবিধা পায় নি চৰকাৰী মানে কি আমাৰ ভণ্টিয়ে পায় অৰুণোদয়টো পায় মই যিটো পেঞ্চন বুলি কয় যে সেইটো পেঞ্চনটো পাওঁ কিন্তু আমাৰ দাদাই একোৱেই নাপায় তেওঁ তাৰমানে কি হ'ল তেওঁ বোলে কৈছে কি একে ঘৰত মানে 3টা যিহেতু এনেকুৱা হোৱাৰ কাৰণে চৰকাৰে এটাত কাটি দিলে কিন্তু তেনেকুৱাটো নহয় ন আপোনালোকতকৈ তেওঁক লিখিব পাইছো যে তেওঁতো বেছি অক্ষম হয় একেবাৰে একো হাতখনো ধৰিলে তেওঁ লৰচৰ কৰিব নোৱাৰে আনৰ সহায় ল'বলগীয়া হয় কিন্তু তেওঁৰ কোৱাটো স্বাভাৱিক ক'ব গ'লে কিন্তু চৰকাৰে যোনটো আমাৰ পঞ্চায়তৰ মানুহ তেনেকৈ কয় কাগজ দিবলৈ কয় যে একেঘৰত 3টা দিলে কাৰণ কেলে কোনোবাইতো জানি বুজি ধৰক এনেকুৱা হ'ব পাৰে বিচাৰে জানো হ'লেতো নোৱাৰে আৰু সেইকাৰণে আমাৰ মনত বহুত দুখ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম কেতিয়াবা মনৰ দুখৰ কথা তেওঁলোকৰ ভিডিঅ' চাই থাকিব ভিডিঅ'